হাই গাইস, ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল দিবস কিরবান নটাল দিল সকলকে স্বাগতম জনালো। ৰাতিপুৱা এতিয়া 4:30 বাজি গ'ল। এতিয়া উঠিলোঁ আজি যিহেতু শাওনৰ 1 তাৰিখ, সোনকালে উঠি মেলি মহাদেৱক পূজা দিলোঁ। দি পেলাই নলবাৰীত যাবলৈ কাম আছে, আপোনালোক দেখাই আছোঁ পূজা যদি মিলি লগ পাই আছোঁ। বৰ্তমান 8টা বাজিল গাইছ, এতিয়া যাব ওলাই আহিলোঁ টেম্পুতকৈ নলবাৰীত চাই থাকক আপোনালোকে। গাইছ নলবাৰীত যাব ওলালোঁ, জুই শিৱ মন্দিৰ আছে আমাৰ নলবাৰীত, শিৱ মন্দিৰত যাব ওলালোঁ। এতিয়া বৰ্তমান বিজুলী চক পাৰ হৈ আহিলোঁ, ঘৰৰ পৰাই সন্ধ্যা ভিডিঅ' কৰা নহ'ল, ঘৰৰ ওচৰৰ পৰাই গাড়ীত উঠি টেম্পুত বৰ্তমান যাই আছোঁ নলবাৰী। চাই থাকক আপোনালোকে, ভিডিঅ'টো স্কিপ নকৰে, ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। বৰ্তমান গাইছ আৰকুচি পালোঁ, আৰকুচি পাই মেলি এতিয়া যাই থাকক আপোনালোকে চাই থাকক। কি ক'ম আৰু, মই বহুত এক্সাইটেড হৈ আছোঁ শিৱ বাবাক আজি যিহেতু শাওনৰ 1 তাৰিখ, শিৱ বাবাক বা আশীৰ্বাদ ল'বলৈ মই বহুত এক্সাইটেড হৈ আছোঁ। বাবাৰ তালৈ যাই থাকোঁ। বৰ্তমান আৰকুচি পাৰ হৈ অমিয়াপুৰে পালোঁ। চাই থাকক আপোনালোকে, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। প্ৰায় গাইছ অমিয়াপুৰ পাৰ হৈ আহিলোঁ। এতিয়া লাহে লাহে নলবাৰী পামেই আৰু বেছি নাই, নলবাৰী পাম। সেউজীয়া পৰিৱেশৰ মাজে মাজে গৈ আছোঁ। কি ক'ম আৰু গাইছ, সেউজীয়া পৰিৱেশ কি মজা লাগিছে ক'ব নাই পৰা মই নিজকে। তাৰে মাজে মাজে গৈ আছোঁ, প্ৰায় এতিয়া 8:40 হ'ল। এতিয়া নলবাৰী পামেই আৰু বেছি দেৰি নাই। কি ক'ম আৰু গাইছ, মোৰ কেনেকুৱা ভাল লাগিছে মই নিজকে ক'ব নাই পাৰোঁ। নলবাৰী সোমাই গ'লোঁ, ডিম্পুৰাহঁতৰ ঘৰৰ বাটটো পাৰ হৈলোঁ। এখন স্কুলতে আমাৰ জুবিন দা, মৰমৰ জুবিন দা, নিউ আকলেদেশ নলবাৰী, এইখন ফিল্ডতে আহে দাদা। কি ক'ম আৰু গাইছ, নলবাৰী পাই গ'লোঁ, চাই থাকক আপোনালোকে। মঞ্চটো ডাম্পাৰখনে পিছটো দাঙি দিলে, ৰাস্তাটো আমি ঠিক কৰি আছোঁ। মই ভাবিছোঁ কি হ'ল ডাম্পাৰখনৰ, তাতে অকণ জামো লাগিছে। ৰাস্তা ঠিক কৰি আছে, তাৰ মই পিছতে গম পালোঁ ৰাস্তাটো ঠিক কৰি আছে। ৰাস্তাটো হাজো নলবাৰী পথৰ ৰাস্তাটো নলবাৰী টাউনত দেখি বহাল হৈ আছে। মই বিজুলী হৈ এনেকৈ গৈছোঁ আপোনাৰ। কি ক'ম আৰু গাইছ, ৰাস্তাটো বহাল হ'লে আমাৰে ভাল সুবিধা হয়। ভাল লাগিছে আৰু নলবাৰীত আহি বাবাক লগ কৰিব ফাইনেলি গৈ আছোঁ। বাবাক লগ পাম যিহেতু, বাবাৰ পৰা আশীৰ্বাদ ল'ম আজি। নলবাৰী যিহেতু পালোঁ, থানাৰ ওচৰৰ পৰা বেটাৰী এখন উঠি ল'লোঁ। উঠি পেলাই দাদা আজৰা আমাৰ বাবাৰ মন্দিৰত গ'লে যাওঁ, মহাদেৱৰ আশীৰ্বাদ লওঁ। মহাদেৱৰ য'ত মন্দিৰটো আছে তাতে আপোনাৰ এনেকুৱা ভাল লাগে মনটো, বাবাক অৰিজিনেল কাষত পাইছোঁ এনেকুৱা লাগে। কি মজা পৰিৱেশ, সেউজীয়া পৰিৱেশ চাৰো চাইড, সেউজীয়া পৰিৱেশ মাজে মাজে হোৱা আগত বাবা পিছ চাইডৰ পৰা মই দেখাইছোঁ, আগবেগৰ পৰা দেখাই আছোঁ বাবাক। মজা পৰিৱেশ আৰু সেউজীয়া পৰিৱেশৰ মাজত বাবা আছে আমাৰ। মহাদেৱক তাত গৈ পেলাই বিচাৰি পাইছোঁ। কি ক'ম আৰু গাইছ, যিহেতু আজি শাওনৰ 1 তাৰিখ, বাবাৰ পৰা আশীৰ্বাদ এটা লৈ লওঁ যাতে বছৰটো ভালক ভালে যায়। কি ক'ম আৰু, বহুত ভাল লাগি আছে মনটো, বাবাক ফাইনেলি আজি দৰ্শন কৰিব পাম আৰু। কি ক'ম আৰু গাইছ, বহুত এক্সাইটেড মই, বহুত ভাল লাগিছে আৰু। বহুত আহি পালোঁ গাইছ মন্দিৰ। চাকিটো লৈ ওলাই যাওঁ আৰু সেৱা এটা লৈ মেলি যাওঁ। ফাইনেলি গাইছ ধূপ জ্বলাব গৈ আছোঁ। ধূপ চুপ জ্বলাই লওঁ, জ্বলাই মেলি দেখাই আছোঁ। কেইবছৰমান হ'ল এই মন্দিৰটো আমাৰ তাৰমানে নলবাৰীত? 2023 18 ফেব্ৰুৱাৰীৰ দিনা প্ৰাণ প্ৰতিষ্ঠা কৰিছে বাবা। সিদিনাৰ পৰা আৰম্ভ নে বহুত দূৰ দূৰৰ পৰা আহে ভক্ত? বহুত দূৰ আহে, হেৰিৰ পৰা আহে, ৰাজস্থান আছে, দিল্লীৰ আছে, উত্তৰ প্ৰদেশৰ আছে, নলবাৰীৰ গৌৰৱ আৰু। নলবাৰীৰ গৌৰৱ, বিহাৰৰ আছে দিয়া, কমকৈ হ'লে আছে কথা। ভাৰতৰ মানুহ স্পৰ্শ কৰিছে কথা। আৰু আমাৰতো উত্তৰ পূৰ্বাঞ্চলৰ গোটেই আছে, গোটেইখন ৰাজ্যৰ পৰা আছে, মণিপুৰ, অৰুণাচল, নাগালেণ্ড, মেঘালয়, এইবিলাকৰ গোটেই আছে। দিয়ক ঠিক আছে।
নলবাৰীৰ যোনটো বাবাৰ গোৱা আছে গোৱাটো চাব গৈ আছোঁ। গোৱাত কামাখ্যা প্ৰথম গণেশ বাবাক দেখা পাইছোঁ। জয় বাবা গণেশ। তো আমাৰ পাৰ্বতী মহাদেৱ গোটাইটা একেলগে আছে। এইটো গোৱাটোৰ ভিতৰে বহুতকেইটা ভগৱানৰ ফটো আছে, ভিতৰত পাৰ আছে, পাৰ চৰাই, সৰস্বতী মা, বাবা বালংগ। ইয়াৰ পৰা এতিয়া ওলামেই লাহেকৈ। মই এতিয়া সেৱাত মান কৰিলোঁ, এতিয়া চাকি ধুবৰ পইচা দিওঁ, দি মেলি ওলাই যাওঁ। বাবা বম বম ফলাই খাখি উৰি খেলাই দেওবাৰে এই বশিষ্ঠ গৈ আছোঁ। আজি আশীৰ্বাদ লৈ ল'লোঁ, যিহেতু আজি শাওনৰ 1 তাৰিখ। বাবাৰ পৰা এতিয়া গৈ থাকোঁ। এতিয়া মোৰ যোনটো কাম আছে সেইটো কাম কৰি লওঁ। এটা বলবম পাৰিলে আপোনালোকক আশীৰ্বাদত দিয়াতো আহিম, দিয়াম আপোনালোকক। ব্লগ যাই থাকোঁ, মই যাই থাকোঁ এতিয়া। কি মজা পৰিৱেশ, আপোনালোকে আহি ভাল পায়। বহুত জেগাৰ পৰা বহুত মানুহ আহিছে। আপোনালোকে আহিব সময় সুবিধা মিলাই। মই আজি দৰ্শন কৰিলোঁ বাবা। ঘূৰি মেলি আহি থাকোঁতে মই মন্দিৰ ওলাই আহিলোঁ। মন্দিৰৰ পৰিৱেশটো দেখি আছোঁ। আপোনালোকক নলবাৰীত যিখন কাম আছিল গোটাই মোৰ বোলে সকলো কাম শিকি মই ঘৰত যাব আহিছোঁ। কমাৰচি হৈ যাম এতিয়া। কিবা এটা কাম আছে আৰু এটা লৈ লওঁ, আপোনালোকে স্ক্ৰীণ কৰা হয়। এনেকৈ গেছ আকৌ টেম্পুত উঠিলোঁ নলবাৰীৰ পৰা ঘৰত গ'লে আহিবৰ কাৰণে। যিহেতু আমাৰ এইটো লাইনত বেলেগ গাড়ী নচলে, অকল টেম্পুৱে। আপোনাৰ আহি থাকোঁতে বাল্লেশ্বৰ মন্দিৰৰ ওচৰে পালোঁ। বাল্লেশ্বৰ মন্দিৰটো পালোঁ আহি আমাৰ এইটো মাহাত্মক কালী মন্দিৰ হয় বাল্লেশ্বৰ। পিছতে পুখুৰী এটা আছে। আমাৰ নলবাৰী হৈ আহিলে এইটো মন্দিৰ পায়, হাজো আহিলে চোৰাবাৰী কালী মন্দিৰ পায়। বহুতেই যোনে নলবাৰী হৈ বৰভাগত আহি গম পায় আৰু হাজো হয়তো সকলোৱে আহিয়ে থাকে। তাতে মাজে মাজে নলবাৰীৰ পৰা আহি থাকোঁতে সেউজীয়া পৰিৱেশ শংকৰীয়া দলং পালোঁ। যিহেতু আহিব এইটো যে দেৰিয়ে লাগে, শংকৰীয়া দলংখন পাই গ'লোঁ। ইয়াৰ ওচৰতে কি মজা মজা পৰিৱেশ। ইয়াতো বলবম পালন কৰে কিজানি। কি ক'ম আৰু গাইছ, কি মজা পৰিৱেশ। তাৰে মাজত নাৰিকল বেচিছে। এইটো পাগলদিয়া নদীটো হয় আমাৰ, যে কমাৰচিদি উলুবাৰী হৈ এনেকৈ গৈছে। এইটো পাগলদিয়া নদী। কি ক'ম আৰু গাইছ, উলুবাৰীৰ সমান দীঘল এইখন দলং, আকেদি দীঘল। এই গোপুজা চকটো পালোঁ, গোপুজা চক পাৰ হৈ আহি পেলাই আপোনাৰ কমাৰচি বৰবাগ কেনেকৈ পাই যাম। গাইজ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেই কৰি দিব। আকৌ এটা অন্য এটা ভিডিঅ'ত লগ পাম। বাই বাই।